Hello everyone, welcome to the official YouTube channel of Moza Class. Moza Classৰ official YouTube channelলৈ মই সকলোকে স্বাগতম জনাইছো। মই ভাস্কৰ আৰু আজি মই তোমালোকৰ আগত ডিসকাস কৰিব গৈ আছো class 10 mathematicsৰ the first chapter which is the real number. Okay, so today I'm going to discuss with you the chapter 1 real number. In this class we will discuss the basic concept of real number. What does it include? What does it mean? So real number কি mean কৰে বা real number কি include কৰিছে হেকিনি আমি আজি ভালৰে ডিসকাস কৰিম without knowing the basic concept of real number we will not be able to do mathematical sum regarding real number. Okay, so first of all, what is real number? Real number কি হয় আমি সকলোৱে শুনি আছো যে real number বা অসমীয়াত যাক কোৱা হয় বাস্তৱ সংখ্যা কিন্তু একচুয়ালি real number কি কৈছে ইয়াত real শব্দটো যেতে তোমালোকে পাইছা real শব্দটো তোমালোকক কি মিন কৰিছে এটো আমি প্ৰথম জানিব লাগিব so nearly any number you can think of is a real number কি কৈছে যে nearly any number you can think of is a real number মানে কি কৈছে আমি ভাবিব পৰা ম্যাক্সিমাম নম্বৰে মানে আজি যদি মই তোমাক খুধু এজন নরমাল পারসনক যদি মই খুধু যে আপুনি এটা নাম্বার ভাবকচোন আপুনি এটা নাম্বার কওকচোন তেও কি কব তেও কব যে it is 1 or 2 3 এদৰে কব হয়নে সো তাতকে ওপৰত যদি তেও কব খুজে তেন্তে কব -1 -2 বা -3 ওকে সো তাতকে যদি ওপৰত ভাল অলপ ম্যাথমেটিক্স জনাত মানুহজনক যদি মই খুধু যে আপুনি এটা মোক নাম্বার কওকচোন ভাবি পেলাই সো তেও কি কব তাতকে যদি হাই লেভেলত কব লাগে তেও কব খুব বেছি √2 √3 কব পাৰে হয়নে বা 2.45 2.8 যিকোনো নাম্বার এনেকৈ কব পাৰে গতিকে এনেদৰে এজন মানুহে ভাবিব পৰা প্ৰায় ম্যাক্সিমাম নাম্বাৰে কি হৈছে ৰিয়েল নাম্বাৰ বুলি কোৱা হৈছে but in actual meaning those number which can be placed in the number line are called real number মানে কি হৈছে আমি ভাবিব পৰা ম্যাক্সিমাম নাম্বাৰ ৰিয়েল নাম্বাৰ বুলি কৈছে কিন্তু actual meaningত কি হৈছে যিখিনি নাম্বাৰ আমি নাম্বাৰ লাইনত পুট কৰিব পাৰো হেখিনি নাম্বাৰক কি কোৱা হৈছে ৰিয়েল নাম্বাৰ so all the numbers can be lined up in a single line where 0 is situated at the middle and towards the right side of the 0 all the positive numbers are there and towards the left hand side of the 0 all the negative numbers are there. Okay, so this is called the number line. Okay, etia ami real number বিষয়ে জানিবলৈ to know the basic concept of real number আমি অলপ রিভাইন্ড কৰিব লাগিব আমাৰ টাইমখিনি অলপ রিভাইন্ড কৰিব লাগিব ঠিক আছে সো আমি অলপ আর্লি স্টেজলৈ ঘূৰি গৈছো সো আর্লি স্টেজত কি হৈছিল হাউ ডিড আর্লি হিউম্যান ইউজ টু কাউন্ট ঠিক আছে আগৰ দিনত একেবাৰে যেতিয়া আর্লি স্টেজ আছিল হিউম্যান বিঙৰ তেতিয়া কি কৈছিল তেওঁলোকে কেনেকৈ কাউন্ট কৰিব শিকিছিল হেতু আমি জানিব লাগিব সো প্ৰথম কথা হল দে ইউজ টু কি কৈছিল ড্ৰ অন দা ওয়ালস অফ দা কেভস সো ফার্স্ট অফ অল তেওঁলোকে কেভত বাস কৰিছিল বা গুহাত বাস কৰিছিল গতিকে সেই গুহাবিলাকত তেওঁলোকে কিছুমান এনেকৈ লাইন ড্ৰ কৰিছিল 1 ৰ কাৰণে 1 সো 2 কাৰণে 2 3 কাৰণে 3 4 কাৰণে 4 এনেকৈ তেওঁলোকে কিছুমান লাইন ড্ৰ কৰিছিল অৰ দে ইউজ সাম আদাৰ টুলস লাইক পেবলস ওকে সো 1 ৰ কাৰণে কি কৰিছিল এনেকৈ 1 এটা পেবলস লৈছিল তেওঁলোকে 2 কাৰণে কি কৰিছিল দুটা পেবলস লৈছিল 3 কাৰণে 3 তিনটা পেবলস লৈছিল সো তেওঁলোকে এইবিলাক এনেকৈ কাউন্ট কৰিছিল যে 1 কাৰণে 1 2 কাৰণে 2 দুডাল আঁচ পাইছিল এনেকৈ তিনডালৰ কাৰণে তিনডাল আঁচ পাইছিল ঠিক আছে আৰু কিছুমান এনেকুৱা টুলস ব্যৱহাৰ কৰিছিল লাইক পেবলস এতিয়া তেওঁলোকে কিছুমান ডে কাউন্ট কৰিছিল কিমান দিন গৈছে ধৰিবা এটো সিজনৰ কিমান দিন গৈছে তেওঁলোকে কি কৰিছিল গুহাত কিছুমান এনেদৰে লাইন ড্ৰ কৰি লৈছিল আৰু যেতিয়া ডে বিলাক পাস হৈ গৈ আছিল তেতিয়া তেওঁলোকে এইবিলাক কাটি গৈছিল লাইক এনেকৈ 1 এদিন গল কাটিছে দুদিন গল কাটি গল 3 দিন গল 4 দিন গল 5 দিন গল 6 দিন গল 7 days 8 days এনেদৰে তেওঁলোকে কাটি গৈছিল আৰু ইয়াৰ পৰা তেওঁলোকে কাউন্ট কৰি গম পাইছিল কিমান দিন তেওঁলোকে স্পেন্ড কৰিছে ঠিক আছে so later on people invented some symbols to represent the counts okay just like 1 to represent কৰিবলৈ 1 2 to represent কৰিবলৈ 2 3 to represent কৰিবলৈ 3 মানে লাইন ড্ৰ কৰি কেতিয়াও আমি আমাৰ কাউন্টস বিলাক কেতিয়াও এক্সপ্ৰেছ কৰিব নোৱাৰো কাৰণ যিবিলাক বিগ ক্যালকুলেশন আছিল হেবিলাক কৰিবলৈ
মানুহে লাইন ড্ৰ কৰি থাকিব নোৱাৰে গতিকে তাৰ কাৰণে কি কৰিলে মানুহে পিছলৈ কিছুমান চিম্বল ইনভেন্ট কৰিলে জাষ্ট লাইক 1 2 3 4 এটসেট্ৰা সো এনেকৈয়ে আৰ্লি হিউমেন বিং ষ্টেজৰ পৰা আমাৰ কাউন্টিংবিলাক ষ্টাৰ্ট হৈছিলে ঠিক আছে নাও আমি ষ্টাৰ্ট কৰিব গৈ আছো যে এতিয়া ৰিয়েল নাম্বাৰত কি ইনক্লুড হয় ঠিক আছে আমি কেইটামান এক্সাম্পল চাই লওঁ ঠিক আছে সো এতিয়া দুটা ক্যাৰেক্টাৰ লোৱা হৈছে সাপোজ এওঁৰ নাম ৰাজ আৰু এওঁৰ নাম সিমৰান ওকে সো ক্যাৰেক্টাৰ দুটা চাগে চিনাকি লাগিছে অলপ ন ওকে এতিয়া যিখিনি কথা আমি ডিসকাস কৰিম সেইখিনি ডে টু ডে লাইফৰ কথা কিছুমান ডিসকাস কৰিম ঠিক আছে সো এতিয়া যদি সিমৰানে ৰাজক সোধে সে ৰাজ হাউ মাচ ৰুপিজ ডু ইউ হেভ হাউ মাচ ৰুপিজ তেতিয়া ৰাজে কি ক'ব যে ওকে আই হেভ 10 ৰুপিজ এগেইন যদি সিমৰানে সোধে যে ৰাজ how many pencils or how many pen do you have then raja ki kobo yes I have 2 pen okay so এনেকুৱা কিছুমান কাউন্টস আছে যেবিলাক যেতিয়া আমাৰ ডে টু ডে লাইফত ইউজ হয় তেতিয়া মানুহৰ মুখৰ পৰা নেচাৰেলি ওলায় এতিয়া যদি সিমৰানে সোধোতে ৰাজে ক'লেহেঁতেন যে মোৰ ওচৰত √2 ৰুপিজ আছে √2 ৰুপিজ এনেকুৱাটো কেতিয়াও নকয় বা -3 ৰুপিজ আছে এনেকুৱাটো কেতিয়াও নকয় গতিকে তেওঁ কি ক'ব হয় 2 ক'ব 3 ক'ব 5 ক'ব 4 ক'ব বা 10 20 21 24 ওকে এনেকুৱাবিলাক নাম্বাৰ ক'ব সো কি হয় যেতিয়া মানুহে আমাৰ ডে টু ডে লাইফত কিছুমান নাম্বাৰ ইউজ কৰি থাকে তেতিয়া কিছুমান নাম্বাৰ আমাৰ মানুহৰ মুখৰ পৰা নেচাৰেলি ওলায় সো সেই কাৰণে ষ্টাৰ্টিং ফ্ৰম 1 2 3 আপ টু ইনফিনিটি সাপোজ বহুত ডাঙৰ ডাঙৰ নম্বৰ হ'ব পাৰে কাৰণ মই ইনফিনিটি চিম্বলটো ইউজ কৰিছোঁ ইয়াত এইবিলাক নাম্বাৰ কি হয় মানুহৰ সদায় মুখৰ পৰা নেচাৰেলি ওলায় সো এই কাৰণে এই নাম্বাৰবিলাকক কি কৰিলে মানুহে নেচাৰেল নাম্বাৰ বুলি ক'লে যাক এনেৰে ৰিপ্ৰেজেণ্ট কৰা হয় নেচাৰেল নাম্বাৰ কি হয় কি ইনক্লুড আছে তেতিয়াহ'লে ষ্টাৰ্টিং ফ্ৰম 1 টু ইনফিনিটি okay so these are nothing but some expressions to express the counts okay but কেতিয়াবা এনেকুৱা সিচুৱেচনো আহে যে এতিয়া যদি সিমৰান নামৰ ছোৱালীজনী ইয়াত বহি আছে ক্লাছৰুমত তেনেকুৱাতে কোনোবাই সুধিলে যে সিমৰান how many chocolates do you have okay how many chocolates do you have তে সিমৰানে ভাবিলে মোৰ ওচৰতো এটাও চকলেট নাই মই কি ক'ম এতিয়া তাই ভাবিছে বুলি ভাবিছে মানে সো এই ক্ষেত্ৰত কেৱল টু এক্সপ্ৰেছ নাথিং যে মোৰ ওচৰত একো নাই সেইটো কেনেকৈ এক্সপ্ৰেছ কৰিব তাৰ কাৰণে কি কৰিলে জিৰ' চিম্বলটো ইনভেণ্ট হ'ল ঠিক আছে সো এতিয়া জিৰ'টো এনেকুৱা এটা চিম্বল বা এক্সপ্ৰেশ্যন যিটো আমি ডে টু ডে লাইফত ইউজ কৰি থাকোঁ টু এক্সপ্ৰেছ আৱাৰ ফিলিংছ যে আমাৰ ওচৰত একো নাই সো সেইটো ক'ব নাথিংটো আমি এক্সপ্ৰেছ কৰিবৰ কাৰণে কি কৰোঁ জিৰ'টো ব্যৱহাৰ কৰোঁ ঠিক আছে সো এইটো এটা নেচাৰেলি মানুহৰ মুখৰ পৰা ওলোৱা এক্সপ্ৰেশ্যন বা চিম্বল হয় গতিকে যিখিনি নেচাৰেল নাম্বাৰ আছিলে 1 2 3 এটসেট্ৰা সো সেইখিনিৰ লগত জিৰ'টো ইনক্লুড কৰা হ'ল আৰু ইয়াক এটা নতুন ফেমিলি হিচাপে নাম দিয়া হ'ল যাক কোৱা হয় হোল নাম্বাৰ ইয়াক WD ৰিপ্ৰেজেণ্ট কৰা হয় হোল নাম্বাৰ মিন্স ইয়াত জিৰ'টো ইনক্লুড আছে ওকে গতিকে হোল নাম্বাৰ আহিলে আৰু এতিয়া ডে টু ডে লাইফত আৰু কিছুমান সিচুৱেশ্যন আছে আমাৰ য'ত অকল এই হোল নাম্বাৰবিলাক ইউজ কৰি থাকিলে আমাৰ কিন্তু কামত নাহে সো এনেকুৱা কিছুমান লাইফত সিচুৱেশ্যন আহে যেতিয়া আমি এই হোল নাম্বাৰবিলাক অৰ্থাৎ starting from 0 to the infinity all the positive numbers are there so সেই নাম্বাৰখিনি ইউজ কৰিলে কিন্তু আমাৰ মানে ডে টু ডে লাইফত কিছুমান সিচুৱেশ্যন হেণ্ডেল নহয় সো এতিয়া তোমালোকে দেখিবলৈ পাইছা এখন বোট ওকে এতিয়া যদি তোমাক মই কওঁ যে ৱাটাৰ লেভেলৰ পৰা বোটখনৰ কিমান পাৰ্ট ৱাটাৰ লেভেলৰ পৰা ওপৰত আছে সাপোজ এইটো সো আমি কি ক'ম সাপোজ এডাল স্কেল লৈলো স্কেল আমি 0 টু ক'ত ৰাখিছোঁ স্কেলডালত ৱাটাৰ লেভেলত ওকে দিছ ইজ দ্য ৰেফাৰেঞ্চ পইণ্ট এতিয়া 0ৰ পৰা ওপৰলৈ বোটখনৰ কিমান পাৰ্ট ওলাই আছে আমি যদি জুখি লওঁ তেতিয়া মেজাৰ কৰোঁ তেতিয়া আমি কি পাম সাপোজ 8 মিটাৰ পালোঁ বাট এতিয়া যদি কয় যে বোটখনৰ কিমান পাৰ্ট পানীৰ তলত ৱাটাৰ লেভেলৰ তলত আছে তেতিয়া আমি এইখন জুখিব লাগিব আৰু জুখিলে আমি কি পাম যে সাপোজ 2 মিটাৰ আছে জুখি পালোঁ আমি 2 মিটাৰ ওলালে গতিকে এতিয়া চাব পাৰা তুমি 2 মিটাৰটো তললৈও পাবা 2 মিটাৰ আমি ওপৰলৈ পাম ঠিক আছে কিন্তু আমি এক্সপ্ৰেছ কৰিবৰ কাৰণে যে বোটখনত যেটো আমি যেটো 2 মিটাৰ জুখিলোঁ সেইটো বোটখনৰ তলৰ ভাগ অৰ্থাৎ ৱাটাৰ লেভেলৰ পৰা তলত আছিলে তাৰ কাৰণে আমি কি কৰিম মাইনাছ চিম্বল ইউজ কৰিম
that is -2 meter. মানে এই মাইনাছ চিনটোৱে কি কৰিলে জাষ্ট it directs the direction but it expresses the direction. মানে ই এক্সপ্ৰেছ কৰিছে সেই ডিৰেকশ্যনটো ওকে ইণ্ডিকেট কৰিছে যে মাইনাছ চিম্বলটো আমি ইণ্ডিকেট কৰিছে যে বোটখনৰ যেটো 2 মিটাৰ পাইছো আমি হেতু বোটখনৰ ওয়াটাৰ লেভেলৰ তললৈ আছে ওকে তললৈ আছে আমি তললৈ গতিকে নেগেটিভ কাউন্টস ইউজ কৰিম আৰু সি লেভেলৰ ওপৰলৈ কি কৰিম পজিটিভ কাউন্টস সো এনেকুৱা কিছুমান সিচুৱেচনত আমাৰ নেগেটিভ কাউন্টস বিলাক কি হল প্ৰয়োজন হৈ পৰিল ঠিক তেনেকৈ যদি ৰাজে আছিল গোৱাত ৰাজ গৈছিল গোৱালে আৰু সিমৰন গৈছিল মানালীলৈ ওকে দেন ৰাজে সিমৰনক কল কৰিলে যে what's the temperature there দেন সিমৰনে ক'লে it is -4 ডিগ্ৰী সেলসিয়াস কাৰণ ইয়াত বৰফ পৰি আছে আৰু ৰাজক সুধিলে তাত টেম্পাৰেচাৰ কিমান ৰাজে ক'লে it's 34 ডিগ্ৰী সেলসিয়াস তাত বহুত গৰম গতিকে আমি জানো যে 0 ডিগ্ৰী টেম্পাৰেচাৰত কি হয় আইস হয় মানে পানী আইসলৈ ৰূপান্তৰ হয় বা আইসলৈ কনভাৰ্ট হয় এতিয়া 0 ডিগ্ৰীৰ পৰা যিমানে ওপৰলৈ যাব সিমানে টেম্পাৰেচাৰটো বাঢ়ি গৈ থাকিব সেইকাৰণে আমি ওপৰলৈ সদায় পজিটিভ কাউন্টছখিনি ইউজ কৰোঁ আৰু যেতিয়া টেম্পাৰেচাৰ ফল হয় তেতিয়া কি হয় মিনিমাম 0 ডিগ্ৰীত আইস হয় পানীটো আইসলৈ কনভাৰ্ট হয় কিন্তু 0 ডিগ্ৰীতকৈ তললৈ যদি টেম্পাৰেচাৰ গুচি যায় তেতিয়া আমি কি কৰিম তাত নেগেটিভ কাউন্টছখিনি ইউজ কৰোঁ যেনেকৈ -4 ডিগ্ৰী সেলসিয়াস অৰ্থাৎ ইয়াত 0 ডিগ্ৰীতকৈ টেম্পাৰেচাৰ তললৈ গুচি গৈছে ওকে সো এনেকুৱা ক্ষেত্ৰত আমি ইন্টিজাৰ্স বিলাক ব্যৱহাৰ কৰোঁ অৰ্থাৎ নেগেটিভ কাউন্টছ বিলাক আমি ব্যৱহাৰ কৰোঁ জাস্ট লাইক 0 1 2 3 and -1 -2 -3 etc. ওকে এই মাইনাস সাইনটো সদায় কি কৰে ইন্ডিকেট কৰে যে এটা ৰেফাৰেন্স লেভেলৰ পৰা তুমি এবভত আছা নে বিলো আছা বা কিছুমান কোনো বস্তুতকৈ তুমি আগবাঢ়ি আছা নে পিছ পৰি আছা গতিকে বাট the absolute value will be always same মানে আমি যদি -2 মিটাৰ -2 এত -2 মিটাৰ যদি absolute value লওঁ সদায় কিমান পাম 2 মিটাৰ পাম অৰ্থাৎ পানীৰ তললৈ yes আমি ভাবি কাউন্টছটো কৰিছো যে -2 কিন্তু -2 মানে কি 2 মিটাৰে হয় আৰু ওপৰলৈ +2 মানে কি 2 মিটাৰে হয় সো absolute value টো সদায় সেম থাকে জাস্ট আমি মাইনাস সিম্বলটো ব্যৱহাৰ কৰিছো কাৰণ টু ইন্ডিকেট দা ডিৰেকশ্যন মানে হি তললৈ আছে নে ওপৰলৈ আছে বা কেতিয়াবা তুমি কমি আছে নে বাঢ়ি আছে হেতু ইন্ডিকেট কৰিবলৈ সদায় আমি প্লাস বা মাইনাস সিম্বলটো ইউজ কৰো আৰু এইখিনি কাউন্টে যিখিনি আমি তোমাৰ কাউন্টস ইউজ কৰো বা নেগেটিভ নাম্বাৰ বা পজিটিভ নাম্বাৰ ইউজ কৰো এই গুটেইখিনিকে কি বুলি কোৱা হয় ইন্টিজাৰ্স বুলি কোৱা হয় ইন্টিজাৰ্স ওকে সো নাও এতিয়া ইন্টিজাৰ্স পঢ়িলো এতিয়া আন কিছুমান বস্তু আছে যে লাইক যেটো কোৱা হয় পাৰ্ট অফ এ হোল পাৰ্ট অফ এ হোল মানে কি সাপোজ এটা পিজ্জা আছিল পিজ্জাটো খাবলৈ দিয়া হল সিমৰন আৰু ৰাজক ৰাজে কি কৰিলে তাই তিনটা পাৰ্ট খালে এটা দুটা তিনটা ওকে বাকি পাঁচটা পাৰ্ট সিমৰনে খালে 2 3 4 5 ওকে সিমৰনে খালে এতিয়া যদি ৰাজক সোধা যায় যে ৰাজ কিমান খালা তুমি ৰাজে কি ক'ব মই 3/8 পাৰ্ট খালো আৰু সিমৰনে ক'ব মই 5/8 পাৰ্ট খালো সো এইটো কোৱা হয় পাৰ্ট অফ এ হোল মানে এটা হোল বস্তুৰ পৰা তুমি কিমানটা পাৰ্ট খালা ওকে এইটো কোৱা পাৰ্ট অফ এ হোল এতিয়া আৰু কিছুমান এনেকুৱা সিচুৱেচন আছে সাপোজ তুমি এডাল পেন্সিলৰ হাইট জুখিছা বা মানুহৰ হাইট হ'বও পাৰে বা পেন্সিলৰ হাইট বা যিকোনো বস্তুৰ হাইট জুখিছা এটা চাব পাৰা তুমি এই পেন্সিলডালৰ হাইট না 10 না 11 neither 10 nor 11 it is found to be 10.5 okay 10.5 so এনেকুৱা ধৰণৰ নাম্বাৰ বিলাক যদি আমি পাওঁ 10.5 or 11.2 something যিকোনো হ'ব পাৰে এই নাম্বাৰ বিলাক কোৱা হয় ডেসিমেল নাম্বাৰ যিবিলাক এতিয়া আমি পালো 3/8 5/8 3/8 like 5/8 2/7 so এনেকুৱা বিলাক কোৱা হয় ফ্ৰেকশন আৰু 11.2 10.5 এইবিলাক নাম্বাৰ কোৱা হয় কি ডেসিমেল নাম্বাৰ গতিকে ডেসিমেল নাম্বাৰ কাক কোৱা হয় সেইবিলাক নাম্বাৰ a decimal number can be defined as a number whose whole number part and the fractional part is separated by a decimal point the dot in a decimal number is called a decimal point
suppose just for example etu dia ase tomor 34.7 okay 34.7 et ki hoise 34 to jitu use kora hoise etu whole number part and 7 to hoise yar ki fractional part mane tomar moi jodi kau 10.5 but 10 to ami janu je whole number hoy so 10 to whole number of 5 to ami fractional part boli kob paru karon yak ami kenika likhob paru 10/2 hobo pare hone so eneke etu jitu palo ami fractional part to aru etu number palo whole number part so ihotok differentiate ki he koise a point to differentiate koise jak koa hoy decimal point okay so jibilak number whole number part aru jitu fractional part hoy hetu ami differentiate kori rakha hoy decimal point e hetu koa hoy decimal number odige ইয়াৰ পৰা এটা কথা আনটা কথা কিবা পৰা যে প্ৰত্যেকটো ফ্ৰেকশনত কি হল আমি কনভার্ট কৰিব পাৰো ডেসিমেল নাম্বাৰলৈ কনভার্ট কৰিব পাৰো এটা যদি 2/3 কোৱা হয় তেতিয়া কেম পাম 0.66 মানে যদি 1/2 কোৱা হয় কেন ক লিখিব পাৰো 0.5 লিখিব পাৰো গতিকে প্ৰতিটো ফ্ৰেকশনত কি হল কনভার্ট কৰিব পাৰি ইয়াক ডেসিমেল এক্সপানশনলৈ নিব পৰা যায় মানে এক ডেসিমেল নাম্বাৰত এক্সপান্ড কৰিব পৰা যায় গতিকে পইণ্টৰ পিছত এটা ডেসিমেল পইণ্টৰ পিছত যেটো প্লেস গিটা মানে এটলিষ্ট সাপোজ ওকে एग्जांपल দিয়া আছে ইট ফৰ 0.972236 সো পইণ্ট ডেসিমেল পইণ্টৰ পিছত প্ৰথম যেটো প্লেস আছে 9 যেটো প্লেসত আছে তাক কোৱা 10th প্লেস দেন 7 যত আছে তাক 100 প্লেস বুলি কোৱা হয় দেন 2 কাৰণে 1000 প্লেস তাৰ পিছৰ 2 কাৰণে কি হৈছে 10000 প্লেস তাৰ পিছত 3 কাৰণে 100000 প্লেস and 6 or কাৰণে কি হৈছে মিলিয়নস প্লেস মানে পইণ্ট ডেসিমেল পইণ্টৰ পিছত এনেদৰে প্লেস বিলাক বাহি বাহি গৈ থাকে আৰু ডেসিমেল পইণ্ট বিলাক কি কৰা হয় এইদৰে নাম্বাৰ লাইনত পুট কৰিব পৰা যায় ডেসিমেল নাম্বাৰস অন নাম্বাৰ লাইন সো 0 পৰা 1 ৰ ভিতৰত কি ডেসিমেল নাম্বাৰ থাকিব পাৰে জাস্ট 0.3 0.8 এনেদৰে থাকিব পাৰে 1 ৰ পৰা 2 মাজত 1.5 then 2 পৰা 3 মাজত 2.4 আৰু বেলেগ বেলেগ থাকিব পাৰে কিন্তু জাস্ট এটা আমি एग्जांपल দিছো যে ডেসিমেল নাম্বাৰ বিলাক কেনেকৈ নাম্বাৰ লাইনত পুট কৰা হয় ওকে এতিয়া now every number can be represented in the form of integers by integer form that is p by q form যিকোনো নাম্বাৰ লব পৰা তুমি ফ্ৰেকশন এ হক বা হোল নাম্বাৰস এ হক এটা ফ্ৰেকশন সোৱা তোমালকে ফ্ৰেকশন কি ফৰ্মত আছে ইন্টিজাৰ বা ইন্টিজাৰ ফৰ্মত আছে হয় অলৱেজ থাকে 1/2 1 to এটা ইন্টিজাৰ 2 to এটা ইন্টিজাৰ ঠিক ইন্টিজাৰ বা ইন্টিজাৰ ফৰ্মত আছে and 2/5 9/11 4/7 etc বাকি যিমান বিলা হোল নাম্বাৰস আছে হেবিলাকো কি কৰিব পাৰো আমি ইন্টিজাৰ বা ইন্টিজাৰ ফৰ্মলৈ আনিব পাৰো লাইক 2 to আমি এক্সপ্ৰেছ কৰিব পাৰো 2/1 3 to এক্সপ্ৰেছ কৰিব পাৰো 3/1 7 to এক্সপ্ৰেছ কৰিব 7/1 বা এটা কথা সদায় মনত ৰাখিব লাগে যে ইন্টিজাৰ বা ইন্টিজাৰ ফৰ্মত থাকোতে q should not be equals to 0 q to কেতিয়াও 0 হ'ব নোৱাৰে ওকে সো এইদৰে যিবিলাক নাম্বাৰ আমি p by q ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰো those numbers which can be represented in the form of p by q where q is not equal to 0 and p q are co-prime মানে জানা তোমালকে দুটা নাম্বাৰ যদি p and q co-prime বুলি কম মই co-prime যদি হে ইহতৰ HCF to কি হয় 1 হয় সো হেবিলাক নাম্বাৰ co-prime বুলি কোৱা হয় যাৰ HCF to 1 হয় the highest common factor is 1 গতিকে p and q are co-prime are called rational numbers বুজিলা সো যিমান বিলাক নাম্বাৰস আছে আমাৰ সো গুটে তাৰ ম্যাক্সিমাম নাম্বাৰস কি হ'ব তেতিয়ালে rational number হ'ব কাৰণ প্ৰতিটো নাম্বাৰকে ইন্টিজাৰ বা ইন্টিজাৰ ফৰ্ম that is a p by q ফৰ্মত আমি এক্সপ্ৰেছ কৰিব পাৰো where q is not equal to 0 কিন্তু তাতো কিছুমান এক্সেপচনস আছে সাপোজ এক্সেপচন বিলাক জানিবলৈ আমি কি কৰিব লাগিব হে p by q ফৰ্মটো আমি ডেসিমেল এক্সপান্ড কৰি চাব লাগিব এটা চোৱা এটা মই एग्जांपल দিছো 30/8 টো আমি যদি ডেসিমেল এক্সপান্ড কৰো তে কি পাও 3.75 after a decimal that is after decimal point of পিছত কি হয় 7 পাইছো 5 পাইছো then একো নাম্বাৰ পোৱা নাই so number here terminates ঠিক তেনে 35/4 কি পাইছো আমি 8.75 so 5 ৰ পিছত কি হৈছে নাম্বাৰ terminates হৈ গৈছে গতিকে after decimal point number terminates so এই এনেকুৱা যিবিলাক নাম্বাৰ হয় ফ্ৰেকশনাল পাৰ্ট হয় ফ্ৰেকশন হয় যিবিলাকত after decimal point number terminates so হেবিলাক rational number হ'ব মানে হেবিলাক আমি rational number বুলি কনসিডাৰ
কৰিম এগেইন কিছুমান নাম্বাৰ আছে লাইক 10/3 1/3 এইবিলাকত কি হয় আফটাৰ ডেচিমেল পইণ্ট এটা নাম্বাৰ বাৰে বাৰে ৰিপিট হয় যেনেকৈ 10/3 পাইছোঁ 10/3 কৈছোঁ 3.3333 পাই গৈ আছোঁ 1/3 পাইছোঁ 1/3 কৈছোঁ 0.333 পাই গৈ আছোঁ মানে 3টো ৰিপিট হৈ গৈ আছে এণ্ড বহুত এক্সাম্পল আছে য'ত নাম্বাৰ এনেকৈ ৰিপিট হয় চ' আফটাৰ ডেচিমেল পইণ্ট নাম্বাৰ ৰিপিটছ চ' এইখিনি নাম্বাৰকো ৰেচনেল নাম্বাৰ বুলি কোৱা হৈছে গতিকে যিমানবিলাক নাম্বাৰ্ছ আছে য'ত p/q ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰি এণ্ড ডেচিমেল এক্সপানশ্যনত সিহঁতি সদায় নাম্বাৰ টাৰ্মিনেট হয় নাইবা নাম্বাৰটো ৰিপিট হয় গতিকে সেইবিলাক নাম্বাৰক আমি ৰেচনেল নাম্বাৰ বুলি ক'ম বাকী যিবিলাক নাম্বাৰ থাকি যায় জাষ্ট লাইক এক্সাম্পল দিছোঁ তোমালোকক যে 22/7 সেই 22/7টো যদি তুমি ডেচিমেল এক্সপাণ্ড কৰা তেতিয়া কি পাবা 3.14159 ইয়াৰ পিছত ওলাই গৈ থাকিব ৰুটটোক যদি আমি এক্সপাণ্ড কৰোঁ কি হ'ব 1.412 পাই গৈ থাকিম বা √3টো যদি এক্সপাণ্ড কৰোঁ 1.732 আৰু এনেকৈ নাম্বাৰ ওলাই গৈ থাকিব মানে এইবিলাক ফ্ৰেকশ্যন কি হৈছে নন টাৰ্মিনেটিং এণ্ড নন ৰিপিটিং মানে আফটাৰ ডেচিমেল পইণ্ট নাম্বাৰবিলাক টাৰ্মিনেটো হৈ নাযায় বা ৰিপিটিঙো নহয় নন টাৰ্মিনেটিং এণ্ড নন ৰিপিটিং চ' এইখিনি নাম্বাৰক কিন্তু ৰেচনেল নাম্বাৰ বুলি কনচিডাৰ কৰা হোৱা নাই এইখিনিক কোৱা হৈছে ইৰেচনেল নাম্বাৰ বুজিলা চ' এইখিনি √22/7 ইয়াক কি বুলি কোৱা হয় 22/7 ইয়াক পাই চিম্বলেৰে এক্সপ্ৰেছ কৰা হয় পাই আমি পাইছোঁ তোমালোকৰ চাৰ্কুলাৰ চাৰ্কামফাৰেঞ্চ হওক বা এৰিয়া হওক ইয়াতে পাইটো খুব ইউজ কৰি থাকা চ' পাইটো কি হয় 22/7 গতিকে এই 22/7 যে পাইছা এইটোক ডেচিমেল এক্সপানশ্যনত কি হয় ই কেতিয়াও নন টাৰ্মিনেট নহয় বা ৰিপিটিঙো নহয় ইটছ এ নন টাৰ্মিনেটিং এণ্ড নন ৰিপিটিং নাম্বাৰ চ' ইট ইজ কনচিডাৰ্ড এজ ইৰেচনেল নাম্বাৰ তোমাক যদি ইৰেচনেল নাম্বাৰৰ কিছুমান এক্সাম্পল লিখিব আহে তেতিয়া তুমি লিখিব পাৰা পাই √2 √3 আৰু এটা তোমালোকে বস্তু পাবা তোমালোকে লগ এতিয়া নোপোৱা পিছলৈ পাবা লগৰ এটা বেছ ইউজ কৰা হয় ই চ' ই ভেলুটো হৈছে তেনেকৈ 2.7182 ওলাই গৈ থাকে গতিকে এই ইটোকো এটা ইৰেচনেল নাম্বাৰ হিচাপে কনচিডাৰ কৰা হয় গতিকে যিমানবিলাক নাম্বাৰ আছে হয় সি ৰেচনেল হ'ব নাইবা ইৰেচনেল হ'ব গতিকে সেই ৰেচনেল নাম্বাৰৰ তলত বাকীখিনি নাম্বাৰ আছে যেনেকৈ হোল নাম্বাৰ নেচাৰেল নাম্বাৰ ইণ্টিজাৰ্ছ গোটেইখিনি আছে গতিকে এতিয়া প্ৰথম আমি কি পাম নেচাৰেল নাম্বাৰ্ছ হয়নে নেচাৰেল নাম্বাৰ্ছ য'ত 1 2 3 4 এইখিনি নাম্বাৰ আছে দেন নেচাৰেল নাম্বাৰত আমি কি ইনক্লুড হৈছে 0টো ইনক্লুড কৰা হৈছে দেন তাক হোল নাম্বাৰ নাম দিয়া হৈছে দেখিছা তোমালোকে দেন হোল নাম্বাৰ্ছৰ পিছত ওপৰত কি আছে ইণ্টিজাৰ্ছ য'ত নিগেটিভ কাউণ্টছখিনি বা নিগেটিভ নাম্বাৰ্ছখিনি এড কৰা হৈছে আৰু তাক ইণ্টিজাৰ বুলি এটা নতুনকৈ ফেমিলি নাম দিয়া হৈছে যাক জেড আখৰেৰে ইয়াক চিম্বলাইজ কৰা হয় বা নাম দিয়া তাক জেড বুলি নাম দিয়া হৈছে মানে আৰু তাৰ ওপৰত আছে গতিকে যিহেতু মেক্সিমাম নাম্বাৰকে এই ইণ্টিজাৰ্ছ হওক হোল নাম্বাৰ্ছ হওক ৰেচনেল নাম্বাৰ হওক ইহঁতক p/q ফৰ্ম বা a/b ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰি ৱে দ্য ডিনমিনেটৰ b is not equals to 0 বা q is not equals to 0 গতিকে সেইকাৰণে মেক্সিমাম নাম্বাৰে কি হয় ৰেচনেল নাম্বাৰ হয় জাষ্ট কিছুমান এক্সেপশ্যন থাকে যিবিলাকক ইৰেচনেল নাম্বাৰ বুলি কনচিডাৰ কৰা হৈছে এতিয়া নেচাৰেল নাম্বাৰ হোল নাম্বাৰ ইণ্টিজাৰ্ছ ৰেচনেল নাম্বাৰ ইৰেচনেল নাম্বাৰ এই গোটেইখিনি নাম্বাৰক কি হৈছে গোটেইখিনি নাম্বাৰক লৈ পেলাই আমাৰ ৰিয়েল নাম্বাৰ ফেমিলিটো ফৰ্ম হৈছে গতিকে এইখিনি হৈছে ৰিয়েল নাম্বাৰ য'ত আছে কি ৰিয়েল নাম্বাৰ ইনক্লুডছ কি তেতিয়াহ'লে ৰেচনেল নাম্বাৰ এণ্ড ইৰেচনেল নাম্বাৰ ৰেচনেল নাম্বাৰ তলত আছে কি ইণ্টিজাৰ্ছ হোল নাম্বাৰ এণ্ড নেচাৰেল নাম্বাৰ চ' আই হোপ তোমালোকে এতিয়া ৰিয়েল নাম্বাৰৰ কনচেপ্টটো তোমালোকে বুজি পালা বা কি কি ইনক্লুড কৰে বুজি পালা এতিয়া আমি ইয়াত কি কৈছে ৰিয়েল নাম্বাৰ ইয়াৰ উপৰিও নাম্বাৰ ছিষ্টেমত আৰু এটা নাম্বাৰ আছে যাক কোৱা হয় ইমাজিনেৰী নাম্বাৰ জাষ্ট ফৰ ইনফৰ্মেশ্যন মই তোমালোকক ইমাজিনেৰী নাম্বাৰটো কি কৰিব বিচাৰিছোঁ অলপকৈ যে চোৱা এতিয়া আমি যদি আমাক এটা নাম্বাৰ দিয়ে ছাপ'জ √4 চ' √4 ভেলুটো আমি চবে জানো 2 মিনছ কি 2 × 2 ইজিকেলছ টু আমি কিমান পাওঁ সদায় অলৱেজ ইকুৱেলছ টু 4 পাওঁ ঠিক আছে ঠিক তেনেকৈ √9 ইয়াৰ ভেলুটো হৈছে 3 মিনছ 3 × 3 কৰিলে আমি কিমান পাম 9 পাম কিন্তু যদি আমাক দিয়ে যে তুমি -4ৰ ভেলুটো উলিওৱা তো -4ৰ ভেলুটো তুমি কিমান ক'বা যদি 2 বুলি কোৱা তো 2 × 2 4 পাব লাগে
কিন্তু ইয়াত আছে কি -4 ইয়াত আছে -4 গতিকে এইটো কণ্ডিশ্যন এপ্লাই নহ'ব ঠিক আছে বাৰু তুমি -2 বুলি ক'লা -2 বুলি ক'লে কি হ'ব -2 ইনটু -2 ইজিক্যালি কিমান পাবা তুমি এগেইন তুমি 4 পাবা কাৰণ মাইনাছ মাইনাছ প্লাছ হ'ব আৰু 4 পাবা কিন্তু ইয়াত আছে কি -4 গতিকে এইটো কণ্ডিশ্যনো এপ্লাইড নহ'ব গতিকে এনেকুৱা ক্ষেত্ৰত কি হৈ যায় -4 আছে চ' ইয়াত এটা পাৰ্ট ইনক্লুড হৈ থাকে কি -1 ইনটু 4 এতিয়া তুমি ইয়াক যদি সিম্পলিফাই কৰা তেতিয়া √-1 ইনটু √4 এতিয়া √4 ভেলুটো আমি জানো 2 আৰু যেটো -1 আছে তাক আমি কিহেৰে ৰিপ্ৰেজেন্ট কৰো I means imaginary so এনেকে নাম্বাৰটো কি বুলি লিখা হ'ব 2I গতিকে I4 কি হৈছে imaginary number so এনেকে যিমান বিলাক নাম্বাৰ পাম আমি 3I 4I 6I বা 8I so এনেকে I থকা নাম্বাৰ বিলাক কি বুলি কোৱা হ'ব imaginary number okay গতিকে আমাৰ লাইফত যিমান বিলাক নাম্বাৰছ আছে নাম্বাৰ সো এই নাম্বাৰ বিলাকক দুটা পাৰ্টত ভগাব পাৰি এটা হৈছে ৰিয়েল আৰু এটা হৈছে ইমাজিনেৰী তোমালোকে গম পালা ৰিয়েল নাম্বাৰ কি ইনক্লুড হয় আৰু ইমাজিনেৰী নাম্বাৰ গম পালা কি বস্তু হয় তাক মই তোমালোকক জাস্ট এটা সৰুকে আভাসটো দি দিছো যে কি হয় বস্তুটো এটো আৰু ৰিয়েল নাম্বাৰ গম পালা নহয় কি ইনক্লুড হয় so real number includes rational and irrational numbers and rational number includes কি integers whole number and natural number গতিকে এতিয়া যিমান বিলাক নাম্বাৰ পালা ইন সকলো নাম্বাৰকে কি হয় ৰিয়েল নাম্বাৰ পোৱা নাম্বাৰ বিলাক আমি নাম্বাৰ লাইনত পুট কৰিব পাৰো এই কাৰণে কি বুলি কোৱা হৈছে ইহাতক ৰিয়েল নাম্বাৰ বুলি কোৱা হৈছে বা প্ৰথমতে যে কৈছিলে যে nearly any number you can think of is real number means আমি যিমান দূৰলৈকে ভাবিব পাৰো মানে নৰমালি যিমান দূৰলৈকে ভাবিব পাৰো তাৰ ম্যাক্সিমাম নাম্বাৰে কি হৈছে real number so I hope তোমালোকে real number concept to বুজি পালা next আমি next classত বা next lectureত আমি তোমালোকৰ chapterৰ বাকিখিনি যি mathematical sum আছে ইয়াৰ ৰিলেটেড এইখিনি আমি কৰিবলৈ চাম okay thank you